ৰাতিপুৱা হৈ যোৱা মাত্ৰ দেখিছেনে ৰ'বলৈ সময় নাই আৰু ছাগলীয়ে চিঞৰি আছে গঁৰালত। সিহঁতক বোলো উলিয়াই দি লওঁ। এতিয়া আকৌ খৰালি আহিলে যে ঘাঁহো নাই দিবলৈ সিহঁতক। চোতালতে অলপ এৰাল দি থৈছোঁ। পিছত অলপমান আকৌ বেলেগত এৰাল দি দিব লাগিব। তিনিওজনী মানে একদম ৰক্ষা নাইকিয়া কৰিছে, ভোকত আছে যে এইকেইদিন ভালকৈ ঘাঁহ খাব পৰা নাই। টনা-টনি লাগিছে একদম। ৰাতিপুৱা বাপেক পিতেকক দুয়োটাকে কামলৈ পঠিয়াই মেলি স্কুললৈ ল'ৰা পঠিয়ালোঁ। পঠিয়াই মেলি মই মোৰ কামত লাগিলোঁ। এয়া মই ছাগলী উলিয়াই মেলি আজৰি হৈ লৈছোঁ। ইমান টনা-টনি লাগিছে, ইজনী ইফালে গৈছে সিজনী সিফালে গৈছে, মানে চম্ভালিবলৈকে দিগদাৰ হৈছে তিনিজনী ছাগলীয়ে। তিনিজনী মানে ভোকত আছে ন, ভালকৈ পেট ভৰিব পৰা নাই এইকেইদিন, খাবলৈ পোৱা নাই, ঘাঁহ নাইকিয়া হৈছে। আৰু দুদিনমানৰ পিছত ঘাঁহ হ'ব বাৰু, যেতিয়া ধানবোৰ কাটিব তেতিয়া ঘাঁহৰ টেনশ্যন নাই, ধুনীয়াকৈ পেট ভৰি যাব। একদম মানে শুয়ে দিয়েগৈ এজনী গৈ পেলাই। বান্ধিলেও কি হ'ব, সিহঁতি আৰু ঘাঁহ দেখিলেও নাখায় ন, চিঞৰিয়ে থাকিব ঘাঁহ নাপালে। সিহঁতক পচন্দৰ ঘাঁহ লাগিব। এজনী গৈতো সেয়া শুয়ে দিয়েগৈ ৰ'দ দেখি। মই মোৰ কামবোৰ ৰাতিপুৱাৰ পৰা এনেকৈ আৰম্ভ কৰি যাওঁ। এয়া আমাৰ বাইদেউ শুয়ে আছে। এয়া আকৌ মানুহজনে বোলে চাপৰিৰ পৰা আনি পেলাই খৰি আনিছিলে, চাইকেলখনতে থৈ গ'ল, তুমি বোলে নমাই থৈ দিবা। তাৰপৰা